মাননীয় মুখ্যমন্ত্ৰীয়ে সুধিছে যে কংগ্ৰেছে স্থিতি স্পষ্ট কৰিব লাগে ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটি উচ্ছেদ কৰিব লাগে নে নালাগে। আমি কংগ্ৰেছে আগতে কৈ আছে যে যদি বেদখলকাৰীয়ে ক'বাত হৈছে বেদখল হৈছে নীতিগতভাৱে নটিচ দি তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি বেদখল মুক্ত কৰিলে আপত্তি নাই। কিন্তু মই মাননীয় মুখ্যমন্ত্ৰীলৈ পোনপটীয়াকৈ প্ৰশ্ন সুধিব বিচাৰিছো, আপোনাৰ পত্নীয়ে 29 বিঘা চিলিং চাৰপ্ৰাছৰ যিটো মাটি হস্তগত কৰিছে সেইটো উচ্ছেদ হ'ব লাগে নে নালাগে। জলাশয় মাটি শ্ৰেণী পৰিৱৰ্তন কৰি আপোনাৰ পত্নীয়ে যিখন আপোনাৰ স্কুল খুলিছে সেইখন স্কুলৰ মাটি উচ্ছেদ হ'ব লাগে নে নালাগে। মাজুলীত 17 বিঘা মাটি নীতি বহিৰ্ভূতভাৱে আপোনাৰ পত্নীৰ নামত কৰা হৈছে সেইটো উচ্ছেদ হ'ব লাগে নে নালাগে। মই এতিয়া লিষ্টখন চাই দিব লাগিব কাৰণ ইমান দীঘলীয়া হৈ গৈছে আপোনাৰ পত্নীৰ লিষ্ট। এতিয়া মই আপোনাৰ পত্নীৰ লিষ্টখন কৈছো যে কাঞ্চনজুৰি চাহ বাগিচা, তিনচুকীয়াৰ চানমাৰী বাগিচা, সৰুপথাৰ ৰাধাকৃষ্ণ চাহ বাগিচা, বাণী গ্ৰীণ ৰিজৰ্ট, মেঘালয়ৰ ৰিজৰ্ট, উৰিষ্যাৰ ৰিজৰ্ট। মই বাৰু সেইখিনি বাহিৰৰখিনি মই মুক্ত কৰাৰ কথা নকয়। জু ৰোডৰ মাটি, গণেশগুৰিৰ মাটি, উজান বজাৰৰ মাটি, এই গোটেইবিলাক যিমানবিলাক চৰকাৰী ৰাজকোষৰ ধন অপচয় কৰি আপোনালোকে হস্তগত কৰিছে এইবিলাকত কেতিয়াবা মাতিব লাগিব নে নালাগিব। আপোনাৰ লগতে লাগি থকা জয়ন্ত মল্ল বৰুৱাই এইখন বুন্দাজান 100 ফুট জলাশয়ৰ মাটি পুতি ঘৰলৈ ৰাস্তা বনাইছে, এইটো উচ্ছেদ হ'ব লাগে নে নালাগে। তাত আমি প্ৰতিবাদ কৰিছো। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো এতিয়া যে কচুতলিত যে আপুনি উচ্ছেদ কৰিছে তাত আপোনাৰ দৃষ্টিটো কি লেভেলত আছে মানুহে বুজি পাইছে। সেইখিনি মাটিও আকৌ শ্ৰেণী পৰিৱৰ্তন কৰি তাত আকৌ আপোনাৰ নন্দীভিংগীসকলে ব্যৱসায়িক বাণিজ্যিকৰণৰ ব্যৱস্থা কৰি পেলাই সেই দুখীয়া মানুহবিলাকক তাৰ পৰা খেতি তাত আপোনালোকে আকৌ ব্যৱসায়ৰ কথা চিন্তা কৰিছেনে নাই এই কথাটোও ক'ব লাগে। আপুনি যে ৰামদেৱক যে দি দিলে পানী দৰত যে মাটিবিলাক দি দিলে, বহিৰাজ্যৰ বনিয়াক যে পানী দৰত যে মাটিবিলাক দিছে, এইবিলাক অসমৰ মানুহৰ অধিকাৰ হয়নে নহয়। আপুনি হাল এৰি শিয়াল খেদিছে, নিজৰ কথা তল পেলাবলৈ এইবিলাক কথা কৰিবলৈ আহিছে। মুখ্যমন্ত্ৰীক আৰু এটা প্ৰশ্ন সুধিছো, আপুনি যে ট্ৰাইবেল বেল্ট ব্লকৰ মাটিৰ কথা কৈ আছে, ক'ত কংগ্ৰেছে আপোনাক কৈছে যে বেদখল হলে মুক্ত কৰিব নালাগে। আমি কৈছো যে নীতি বহিৰ্ভূতভাৱে বেদখল কৰি মুক্ত কৰিব নালাগে, সময় দিব লাগে মানুহক। নিবনুৱা সমস্যা আজি দেখিছে, আজি পৰীক্ষাৰ কাৰণে গোটেই গুৱাহাটীখন, মই বেলেগলৈ নাযাওঁৱেই, ল'ৰা ছোৱালী হাহাকাৰত চাকৰি বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। এনেকুৱা এটা অৱস্থা, মূল্যবৃদ্ধিয়ে মানুহক কুঙা কৰিছে। এতিয়া প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ ঘৰত আপুনি যাওক, অসমৰ মানুহৰ ঘৰত গধূলা দুপৰীয়া এটা আইটেম দি পেলাই মানুহে খানা খায়, দুবিধ ব্যঞ্জন বনাবলৈ মানুহৰ হাতত পইচা নাই। স্মাৰ্ট মিটাৰে মানুহক মাধমাৰ দিছে, টুল টেক্সে মাধমাৰ দিছে। আচল কথাবিলাক তল পেলাই ধাৰৰ ওপৰত ধাৰ কৰি আপুনি মদৰ ৰাজহৰে অসম চলাই গাখীৰৰ দাম বৃদ্ধি কৰি এনেকুৱা মহম্মদ বিন তুগলকৰ নিচিনা বাংফুঙীয়া কথাৰে এই ইমোশনেলি ব্লেকমেইলিং কৰি ট্ৰাইবেল বেল্ট ব্লক এতিয়া বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ কথা মনত পৰিছে। ৰাইজে বুজি পাইছে, ভেলকি বেজি বন্ধ কৰক, আচল ৰাজধৰ্ম পালন কৰি স্মাৰ্ট মিটাৰ বন্ধ কৰক। আমি অহাকালিৰ পৰা প্ৰতিবাদ আকৌ কৰিম। এইবিলাক কথাৰ চলাহী কথাত অসম নচলে। আপোনাক ৰাজধৰ্ম পালন কৰিবৰ কাৰণে কংগ্ৰেছে আহ্বান জনাইছে।